নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগী মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ আপোনালোকৰ লগত মই আগৰ এটা ভিডিঅ'ত বিশেষকৈ সামাজিক ৰীতি নীতিৰ ওপৰত বিশেষকৈ আমাৰ যিটো জনবিশ্বাস তাৰ ওপৰত কৈছিলোঁ যে আমাৰ মানুহৰ এটা সাধাৰণতে এটা সময়ত কৈছিল যে দক্ষিণমুৱা ঘৰ সদায় উত্তৰমুখী ঘৰতকৈ ভাল আৰু কি কাৰণ ভাল সেইটো মই আপোনালোকক বিষয়বস্তুটো কৈছোঁ কিন্তু কথা এটা কওঁ সেই বিষয় লৈ পেলাই বহুতৰ বহুত সকজা লাগি থাকে কিন্তু তাৰ ওপৰত এটা মূল বিষয় এটা কিন্তু আমি সদায় আওকাণ কৰি চলোঁ চাব কিন্তু আমি আওকাণ কৰি চলোঁ আওকাণ কৰি চলাৰ অৰ্থ এটা আমি বহু ক্ষেত্ৰত নাজানো নাজানাটো স্বাভাৱিক যিটো স্বাভাৱিকতে যিটো বেছি চলি থাকে সেইটো কথা মানুহসকলে জানে বুজে কিন্তু কথা হ'ল যে বাস্তুমতে আমাৰ বাস্তুশাস্ত্ৰ আমিতো কৈছোঁ যে বাস্তু আমাৰ ভাৰতীয় আৰু যিটো আপোনাৰ বিশেষকৈ ফেংচুইটো চাইনিজ সাধাৰণতে ফেংচুইটো সদায় ঘৰৰ ভিতৰৰ সাজ সজ্জাৰ ওপৰত নিৰ্ভৰ কৰে এইটো আপোনালোকক কৈ দিছোঁ ঘৰৰ ভিতৰত কোনটো বস্তু ক'ত থ'লে উপকাৰ হ'ব কোনটোৰ পৰা কি লাভৱান হ'ব কোনটোৰ পৰা পজিটিভ এনাৰ্জি আহিব সেইটো ফেংচুই কৈ দিয়ে আমাৰ বাস্তুশাস্ত্ৰত কিন্তু গোটেই প্ৰথম বাউণ্ডাৰীটো কয় বাউণ্ডাৰীৰ ওপৰত বিচাৰ হয় আমাৰ বাউণ্ডাৰীৰ বাহিৰতো হয় আপোনালোকক ক'লোঁ যে বিশেষকৈ এতিয়া বাউণ্ডাৰীৰ বাহিৰত কোনো আপোনাৰ ৰাস্তাটো কোনফালে গৈছে কোনমুৱা ৰাস্তা হ'ল উত্তৰমুৱা ৰাস্তা নে আপুনি ওলাই যাওঁতে দক্ষিণমুৱাই হ'ল সেই বিষয় তাৰপিছত ওচৰে পাঁজৰে কিবা পৰ্বত আছে নেকি সেই বিষয়ে তাৰপিছত কিবা গছ আছে নেকি গছ গছনি পৰ্যন্ত টানি লৈ আহে বাস্তুৱে তাৰ বাহিৰে আন এটা বিষয়বস্তু খুব ইম্পৰ্টেণ্ট কি হয় যে আমাৰ যিটো বাউণ্ডাৰী ঘৰটোতো ঘৰে যিটো আমাৰ বাসস্থানৰ চাৰিসীমা পৰিসীমা যিটো আপোনাৰ ধৰক মাটিখিনিৰ পৰিসীমা যিটো চাৰিসীমাৰ ওপৰত এটা মানে ভিত্তি কৰি আন এটা বিষয়বস্তু দি থোৱা আছে সেইটো খুব ইম্পৰ্টেণ্ট বিষয়বস্তু দেই তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে বাকী ঘৰৰ আপুনি যে ক'লোঁ যে এইটোৰ পৰা সেই ঘৰৰ ভিতৰত কোনফালে মুখ হ'ল আপোনাৰ উত্তৰমুৱা হ'ল নে দক্ষিণমুৱা হ'ল পশ্চিমমুৱা সেইটো কথা নহয় তাৰ বাহিৰেও এটা বিষয়বস্তু আছে সেইটো হ'ল আপোনাৰ পৰিসীমা অৰ্থাৎ ঘৰৰ মানে বাউণ্ডাৰীৰ চাৰিসীমাৰ ওপৰত ভিত্তি কৰি কাৰণ আপোনাৰ বাউণ্ডাৰীৰ চাৰিসীমাত আমাৰ যিকোনো আপোনাৰ ঘৰ যি দিশতে নহওক কিয় যিটো আপুনি মূল ৰাস্তাত ওলাই যাব লাগিব তেতিয়া আমাৰ প্ৰত্যেকৰে এখন মুখ্য গেট থাকে প্ৰত্যেকৰে আছে গেট আপুনি ঘৰৰ পৰা ওলাই গৈ এই মুখ্য গেটখন কাৰণ গেট বুলি এইকাৰণে কৈছোঁ কাৰণ সেইখনক আমি গেট বুলিয়ে কওঁ বাউণ্ডাৰী যিখন আমাৰ থাকে সেইখন আমি গেট বুলিয়ে কওঁ সাধাৰণতে যেনেকৈ আমি আপোনাৰ ঘৰত থকাখনক দুৱাৰ বুলি কওঁ সেইখনক কোৱা হয় গেট মূল গেট বহুতৰে ক্ষেত্ৰত দেখা যায় গেট দুখনকৈ থাকে এখন সৰু থাকে এখন ডাঙৰকৈ থাকে এই সৰু গেট ডাঙৰ গেটৰ কিন্তু ৰহস্য আছে আপোনাক সকলো আমি সাধাৰণতে সৰু গেটেদি আপ ডাউন কৰোঁ সেইটো মনত ৰাখিব দেখাত সৰু কিন্তু বেছি মানে প্ৰাধান্য পাই থাকে এই সৰু গেটখন ডাঙৰখনতকৈ সৰু গেটখন কিন্তু বেছি পাই থাকে মনত প্ৰত্যেকৰে পায় ডাঙৰ গেটখন আমি কিবা ডাঙৰ গাড়ী চাৰিচকীয়া বাহন বা কিবা এটা বস্তু সোমোৱাৰ কাৰণেহে আমি ব্যৱহাৰ কৰোঁ প্ৰায় তাৰ বাহিৰে সৰু গেট যিটো আছে সেইটোৱে মেইন গেট ধৰি লোৱা যায় অলপ মনত ৰাখিব সেই গেটখন সাধাৰণতে আপোনাৰ বাউণ্ডাৰী সীমাৰ আপোনাৰ কোন দিশত মানে ৰাস্তাটো আছে তাৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা হয় এনে সাধাৰণতে মন গ'লে যা তা কৰি বনাই দিলে নিয়ম বাস্তুমতে ঠিক নহয় বাস্তুমতে নিয়ম আছে সেই আপোনাৰ গোটেই বাউণ্ডাৰীটো কৈছে কি যে চাৰিওফালে ভাগ কৰিব লাগিব আপোনাৰ উত্তৰটো উত্তৰ বিশেষকৈ দক্ষিণ পূব পশ্চিম প্ৰত্যেককে 8 ভাগ কৰিব কৈছে 8 ভাগ কৰি
তাৰ ওপৰত ভিত্তি কৰি এটা নিৰ্দিষ্ট প্লেচ ওলাব সেই প্লেচটোতে যদি আপোনাৰ গেটখন পৰে তেনেহ'লে তেতিয়া আপোনাৰ বহুত ভিতৰৰ বহুত বাস্তুদোষ কটা যায় চাব কিন্তু এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কথা মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে কৈছিল ন যে ছাৰ মোৰ এনেকুৱা আমাৰ ঘৰ দক্ষিণমুৱা ওলাই যাওঁ পশ্চিমৰ ফালে তাৰ আপোনালোকৰ মূল গেটখন পশ্চিম ফালে আছে যদিও আপুনি দক্ষিণমুৱাকৈ বনাইছে যিটো পশ্চিম ফালে ওলাই যায় কাৰণ আপোনালোকৰ মেইন ৰাস্তাটো পশ্চিম ফালে আছে হয়তো কাৰোবাৰ সেনেকুৱাকৈও বনাইছে ধৰক বনাইছে দেখাত সেই পূৰ্ব এটা আছে কিন্তু মেইন গেটখন দক্ষিণ চাইডে আছে উত্তৰ চাইডে আছে কথা এটা আছে যিটো আপোনালোকে প্ৰায় অলপ ওলোৱা সোমোৱা কৰি থাকে সেই গেটখনেৰে সেইখনেই মানে মুখ্য দুৱাৰ বুলি কোৱা হয় মুখ্য গেট বুলি কোৱা হয় আৰু সেই গেট মানে যে আঠ ভাগত কিছুমান নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি বাস্তু নিৰ্দেশ কৰি থৈ দিছে তাক আপোনালোকক মই দেখুৱাই দিছোঁ এতিয়া কি হিচাপত থৈছে তেতিয়া আপোনালোকে গম পাব ইয়াত মই পূবৰ পৰা ধৰিছোঁ পূব দক্ষিণ পশ্চিম উত্তৰ বা উত্তৰ দিশ আছে পূব এই গোটেইখিনি আছে আপোনালোকে চাই ল'ব আৰু এই আঠ ভাগত প্ৰত্যেকটা ভাগত কি কি হৈ আছে হয় হোৱাৰ সম্ভাৱনা থাকে পৰিয়াল এটা ফল এতিয়া আপোনালোকে এটা নিশ্চয় গম পাব এতিয়ালৈকে আপোনালোকে গম পাইছে যে মই কৈ এইখন চাৰ্ট মই নামৰ সেই কৰি দিছোঁ এই চাৰ্টখন গতিকে আপোনালোকে অকণমান মানে দূৰৰ পৰা চাই ল'ব ঠিক এইদৰে এই আঠটা ভাগত প্ৰত্যেকটা ভাগত একোটা নিৰ্দিষ্ট আছে আঠটা ভাগ কৰিব লাগে ধৰক 1 2 3 4 5 6 7 8 এতিয়া শেষ হৈছে বুজি পালে ঠিক সেইদৰে 1 2 3 4 5 6 7 8 এইয়া 8 ঠিক এইদৰে গুচি গৈছে 1 2 3 4 5 6 7 8 ঠিক ইয়াৰ পৰা আমি এক ঘৰতে 1 2 এনেকৈ 8 টোটেল মানে আঠটা ভাগত ভাগ কৰিব লাগে য'ত ক'ত গেটখন বহাব লাগিব সেই মূল গেটখন যাৰ ফলত এটা পৰিয়ালৰ পজিটিভ এনাৰ্জি খুব শান্তি বা ভাল ফল এটা পোৱা আশা কৰিব পাৰে ভিতৰৰ ঘৰটোৰ কথা নহয় ওলাই যোৱা গেটখনলৈকে কৰিছোঁ মই এতিয়া আজি ক'লোঁ আপোনালোকক আপোনালোকে চাই ল'ব ক'ত কি হয় কি ফল দি থৈ দিছে এই প্ৰত্যেকটা অংশতে যদি 1 নম্বৰ থাকি গ'ল 1 নম্বৰ অৰ্থাৎ এইটো কণ বিশেষকৈ এইটো কি কণ কৰিব আপোনালোকে গম পালে এইটো ঘৰৰ আপোনাৰ পৰিব ঈশান কণ এই ঘৰটোত ইফালৰ পৰাও গৈছে ইফালেও পৰিছে গতিকে এই চাইড যদি পূব চাইডে এই চাইডে বহায় 1 নম্বৰ ঘৰত বা বিশেষ উত্তৰ চাইডে এই চাইডত গেটখন বহুৱাই আপোনালোকে কি দিছে 1 নম্বৰ ঘৰত যদি উত্তৰ চাইডে হয় দৰিদ্ৰতা চাব কথা গেলা দৰিদ্ৰতা যদি পূবৰ দিশে হয় কি হ'ব অগ্নি ভয় চাব ঠিক সেইদৰে পূব চাইডৰ কথা কৈছোঁ তাৰপিছত দ্বিতীয় ঘৰত ফালটো আপোনাৰ অজ্ঞা সন্তান তৃতীয়টোত আছে ধন লাভ চতুৰ্থৰ ঘৰটোত আছে সন্মান পঞ্চমত ক্ৰোধ ষষ্ঠত বদনাম হ'ব সপ্তমত ক্ৰূৰতা মানুহৰ সংগ্ৰাম বেছি 8 নম্বৰৰ চোৰৰ ভয় এই চাইডটোত আপোনাৰ এনেকৈ গুচি গ'ল পূব চাইডত অৰ্থাৎ ক'ত থাকি গ'ল আপোনাৰ একচুৱেলি গেটখন ক'ত হ'ব লাগিব এই যে 1ৰ পৰা আপুনি 8 ভাগ কৰিলে তাৰ মাজত 3 আৰু 4 নম্বৰ ঘৰটোৱে হ'ব এইখিনিয়ে আচল প্লেচ মেইন গেটখন মানুহ ওলা সোমা কৰোৱা মনত থাকিব উত্তৰ চাইডৰ কথা আহি গ'ল শুভ বুলি কৈছোঁ কিন্তু ইয়াত যদি চাই বাস্তুমতে যদি চাব যায় চাব এতিয়া তেতিয়াহ'লে উত্তৰ চাইডৰ ঘৰৰ মানুহৰ লাভটো ক'ত আছে এই গেটখন ক'ত ধৰিলে বেছি লাভৱান হ'ব চাব 1টো পালোঁ আমি ঠিক এইটো তাৰ নেক্সট থাকিল 2 থাকিল চৰিত্ৰহীন চাব 2 থাকিল চৰিত্ৰহীন তাৰমানে আপোনাৰ এই যে বদনামৰ চৰিত্ৰহীন হ'ব 3 নম্বৰ ঠাইখিনিত পৰিলে শত্ৰু ভাই গেটখন 4 নম্বৰত উন্নতি 5 নম্বৰত ধন লাভ 6 নম্বৰ ধন লাভ তাৰমানে এই 3টা 4 5 6 এই প্লেচখিনি অত্যন্ত হ'ব এই 8টা ভাগৰ এই 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ এইখিনি হ'ল মুখ্য উত্তৰ দিশত 7 নম্বৰত আজি যদি হৈ যায় শত্ৰু হয় 8 নম্বৰত ৰোগ বেমাৰ আজাৰ হৈ থকা এইটো থাকিব
8 নম্বৰ যদি আপোনাৰ এই কোণত পৰে অৰ্থাৎ আপোনাৰ উত্তৰ চাইডে যদি একদম মূৰৰ কোণাত যদি ঘৰ গেটখন লগাই দিয়ে তাৰ ফলত কিবা ৰোগ ভয় ঠিক আছে পশ্চিম দিশতো আপোনাৰ চালে সেইদৰে আপোনাৰ ধৰক ইফালৰ পৰা চাব যে 1 2 3 4 5 6 7 8 এতিয়া শেষ কৰিছে এই চাইডে হয় পশ্চিম চাইডে এইটো চাইডত হৈ যায় অৰ্থাৎ উত্তৰৰ পশ্চিম কোণত এই চাইডটোত যদি গেটখন হৈ যায় পশ্চিমত তেনেহ'লে তেতিয়া আছে পাপ মানে পাপ কৰা বুলি কৈছে কিছুমান নকৰিবলগীয়া কাম কৰা বেয়া কাম কৰিলে পাপ হয় এই পাপ 7 নম্বৰত দিছে ৰোগ বেমাৰ আজাৰ 6 নম্বৰ যিখন হয় এই পৰিয়ালৰ ৰাজদণ্ড ভোগ কৰা সম্ভৱ হয় কোনোবাই 5 নম্বৰত আছে ভোগ কৰিব পাৰিব আপোনাৰ ভোগ মানুহ কি আছে যেহেতু মানে ভোগেই জীৱন বুলি এটা শব্দ আছে গতিকে ভোগ কৰে কাক কয় যাৰ টকা পইচা খোৱাৰ কোনো অভাৱ নাই যি মন যায় তাকেই ল'ব পাৰে এয়ে ভোগ গতিকে আপোনাৰ দিছে 5 নম্বৰত আছে ভোগ 4 নম্বৰত আছে ধন লাভ চাব এই গেটখন 5 নম্বৰ বা 4 নম্বৰ ঘৰত পৰি যায় 8টা ভাগৰ মাজত সমানে ভাগ কৰোঁতে 4 5ত যদি পৰি যায় তেনেহ'লে 5 নম্বৰত পৰি গ'লে ভোগ 4 নম্বৰত কৰিলে ধন লাভ 3 নম্বৰ ঘৰত যদি পৰি যায় কি দিছে আপোনাৰ পশ্চিম চাইডে ব্যয় বহুল ব্যয় বৃদ্ধি তাৰমানে আপোনাৰ টকা পইচা খৰচ হৈ থাকিব 2 নম্বৰ যে ঘৰত পৰি যায় অৰ্থাৎ 2 নম্বৰ ঘৰত চাই অৰ্থাৎ এইটো দক্ষিণ চাইডত দেখি গুচি গৈছে লাহেকৈ তেতিয়া কি হ'ব ধন নাশ তাৰমানে ভাল নহয় 1 নম্বৰ দৰিদ্ৰতা পশ্চিম চাইডৰ যদি আপোনাৰ দক্ষিণ চাইডৰ কথা কৈছোঁ দক্ষিণ কোণটো নকয় এইখিনি কাৰণ ইফালে গোটেইখিনি পৰে গেটখনৰ কথা আহি পৰিব না গেটখনেও ওলাব আপুনি ইয়াত এই গেটৰ মেইন গেটৰ কথা কৈছোঁ গতিকে 1 নম্বৰত কি যদি পৰি যায় এইটো চাইডত পৰি যায় পশ্চিম দিশত পৰি যায় গেটখন মূৰৰ ফালে একদম যদি বনাই দিয়ে কিছুমানে বনাইতো বহুতে দেখা পাইছোঁ মানে মাজত বনাব আৰু মানে একদম কাষেদি বনাই দিয়ে আছে দেখিছোঁ সেইটো কিন্তু দৰিদ্ৰতা যদি আপোনাৰ দক্ষিণ চাইডে হৈ যায় সেনেকুৱাকৈ একদম মূৰত দেখি পশ্চিম চাইডৰ চাইডে দক্ষিণ চাইডে হৈ গ'ল এনেকুৱাকৈ তেতিয়াহ'লে পৰিয়ালৰ শক্তি নাশ তাৰমানে পাৱাৰ নাথাকে প্ৰায় পাৱাৰলেছ বুলি কোৱা যাক কয় 2 নম্বৰ দিছে দৰিদ্ৰতা চাব ভাল নহয় 3 নম্বৰ যে থাকি যায় দৰিদ্ৰতা দক্ষিণ চাইডৰ 4 নম্বৰত ভয় 5 নম্বৰত পুত্ৰ সন্তান 6 নম্বৰ নিচতা 7 নম্বৰ সেৱক অৰ্থাৎ আপুনি আনৰ তলত কাম কৰা যায় ফেলে মানুহ যি কয় মানে বেলেগৰ তলত আণ্ডাৰত কাম কৰা সেৱক যদি 8 নম্বৰত হৈ যায় এইটো চাইড একদম মানে আপোনাৰ দক্ষিণৰ একদম ফাৰ্ষ্ট পূব চাইডে ঘৰ দক্ষিণৰ চাইডে একদম প্ৰথম মানে যদি এইটো দক্ষিণ মাহ ঘৰৰ কথা কৈছোঁ দেই তেতিয়া কিছুমান এই চাইডে কৰি দিয়ে নে যদি সেইটো কথা কৈছোঁ যদি এইটোত কৰি দিয়ে তেতিয়াহ'লে সন্তান হানি হ'ব 7 নম্বৰ পাইছে ঠিক এনেকুৱাকৈ এই বস্তুটো দি থোৱা আছে এতিয়া আপোনালোকে চাওক এইবিলাক অৰ্থাৎ আপোনাৰ মুখ্য গেটখনৰ লগতো বাস্তুৰ ক্ষেত্ৰত এই বিশেষকৈ এনেকুৱাকৈ কিছুমান নিৰ্দেশনাও আছে গতিকে আপোনালোকে কৰি ল'ব ঘৰত যদি আপুনি কৰিব নোৱাৰে এইখিনিতো গেটখনৰ কথা আহি পৰে মুখ্য গেট গতিকে গমে পালে শেষত যে উত্তৰমা ঘৰৰ মানে বেছি উন্নতি কৰিলে উত্তৰমা ঘৰৰ গেটখন যদি এনেকুৱা নপৰি যদি এইবিলাকত পৰি যায় বা ধৰক আপোনাৰ ইয়াত যদি মূৰৰ ফালে কৰে তেতিয়াহ'লে বেয়া যদি এইখিনিত কৰে ভাল ঠিক এইদৰে যদি 3 আৰু 4 নম্বৰ ঘৰত কৰে যদি পূব দিশত থাকে 8টা ভাগ কৰাৰ পিছত যদি 3 আৰু 4 নম্বৰত কৰিলে আপোনাৰ ভাল ধন লাভ পাব সন্মান আহিব গতিকে সেই থাকে ইফালৰ মাত্ৰ এটাই থাকিল ভাল 6 নম্বৰত ভয় যিকোনো মানুহে মানে ভয় ভাৱ এটা চলি থকা বুলি কৈছে গতিকে মাত্ৰ এটা ঘৰে থাকে কিয় দক্ষিণ চাইডে ওলা সোমা কৰা গতিকে আপোনালোকে গম পাব অৰ্থাৎ ইফালে 3টা বাদ দিলে ইফালে আপোনাৰ 1টা 2টা 3টা 4টা এই 1 পৰি গ'ল 5 নম্বৰ পৰি গ'ল আৰু ইফালত দেখিব আপুনি পৰি গ'ল 4 আৰু 5 ইফালৰ পৰা চালে যদি ইফালৰ পৰা চাব যায় তেতিয়াহ'লে আপোনাৰ এইটো 1 ধৰিলে 2 3 4 5 থাকে কথা ইফালত দেখি আছে বেছি উত্তৰত বেছি আছে 4 5 6 এতিয়া থাকিল উন্নতি থাকিল ধন লাভেই আছে উত্তৰ চাইডে মানুহৰ আৰু সেইদৰে পশ্চিম চাইডৰ গেটতো আপোনাৰ ভোগ আছে ধন লাভ আছে এই 8 নম্বৰ 8টা ভাগ কৰিলে মুখ্যতঃ
যিফালৰ ধৰে মই লিখি দিছোঁ আপুনি যিখন আপুনি যদি এইফালৰ পৰা ধৰে তেতিয়াহ'লে এতিয়া এইটো 4 হ'ব এইটো 5 হ'ব আৰু ইফালৰ পৰা কৰিলে এইটো 4 এইটো 5 একে কথা মুঠতে 4-5ৰ ভিতৰত পৰি যাব এইটো হ'ল পশ্চিম ছাইডৰ গেটখনত এতিয়া বহু কথা নলা আৰু ইয়াত কিন্তু আপোনাৰ পূব ছাইডে কিন্তু আপোনাৰ এই দুটা আহে 3 আৰু 4 ইফালৰ পৰা চালে অলপ হেৰি হ'ব কি হ'ব 1 2 3 4 5 আৰু 4 ঠিক এনেকুৱা গতিকে 5 6 7 8 গতিকে এতিয়া আপোনাৰ যদি সেই ছাইডৰ পৰা কৰিব যায় দক্ষিণৰ ফালে আনিব যদি তেতিয়াফালে 1 ধৰিলে এতিয়া আপোনাৰ উল্টাটো হ'ব মই এইমতে কৰিলেও আকৌ মানে চাৰ্টখন চাই ল'বচোন অকণমান আপোনালোকৰ ক'ত আছে যে এইখিনি হ'ল আপোনাৰ এই চাৰ্টখন হ'ল কিহৰ আৰু ভালকৈ দেখুৱাই দিছোঁ তেতিয়া আৰু গম পাব বস্তুটো আপোনালোকে নোট কৰি ল'ব পাৰিব বিশেষ ক'ত কি আছে চাওক একবাৰ উত্তৰ দেখি দেখুৱাইছোঁ এনেকৈ আছে আপোনালোকক তাই পূৰা একদম ইয়াত দেখাই দিছোঁ চাওক নেক্সট আকৌ অলপমান দেখুৱাই দিছোঁ ইহৰ মাজত এইটো ছাইড দেখুৱাই দিছোঁ পশ্চিম ছাইড এইদৰে দক্ষিণ ছাইড এইটো আছিল গতিকে আপোনাৰ এইটো গতিকে এনেকুৱাকৈ বস্তুটো অকণমান চাই দিলে আপোনালোকে গম পাই যাব গতিকে ইফালৰ ছাইডটো অকণমান চালে এনেকৈ গম পাব পূব ছাইডটো গতিকে এনেকুৱাকৈ চালে অকণমান চাই ল'ব কোনফালে আছে এইখিনি হ'ল কি মুখ্য কথা আপোনাৰ পৰিসীমাত থকা বাউণ্ডাৰী ৱালৰ বাউণ্ডাৰী যিখন ওলোৱা সোমোৱা কৰে মুখ্য গেট থাকে সেই গেটখন কোন ছাইডত পৰিলে আপোনাৰ বিশেষকৈ বাস্তুমতে শুভ হৈ আছে আপুনি গম পাব আপোনালোকে এটা লক্ষ্য কৰিব কিন্তু কথাগেলা বৰ মিছা নহয় কিয় নহয় আপোনালোকক কৈ দিছোঁ কিছুমান পৰিয়ালত আপুনি দুৱাৰমুখত থিয়া দিলে কিবা এটা ভাল লাগে মনত চাব কিন্তু চাবচোন কিছুমান পৰিয়ালত ইমান ভাল লাগে থিয়া দিয়াৰ লগে লগে ঘৰটো চোৱাৰ পিছতে মূল দুৱাৰ গেটত থিয়া দিয়াৰ পিছতে আপোনাৰ কিবা এটা ভাল লাগি যায় কিছুমান পৰিয়ালত ইমান সুন্দৰ বনাইছে ইমান হেৰি কৰি ক'ব নোৱাৰে কিছুমান পৰিয়ালত দুৱাৰমুখত থিয়া দিলেই লাগি যায় ইমান বেয়া আছে পৰিৱেশটো চাব কিন্তু যদি আপুনি থিয়া দি কিয়ে ক'ব পাৰি যে এটা পৰিয়াল ভাল বেয়াটো মুখ্য কথাত যদি আপোনাৰ মনটো ভাল লাগি যায় মনত ৰাখিব সেই পৰিয়ালৰ উন্নতি আজি নাই কালি হ'ব যাৰ হৈছে যাৰ হোৱা নাই তাৰ হ'ব আৰু যিটো পৰিয়ালত যদি মানে টকা দেখাত বহুত টকা পইচা থাকিব পাৰে বৰ্তমান আছে কথাটো কৈছোঁ যদি আপোনাৰ দুৱাৰমুখত থিয়া দিয়াৰ পিছত যদি মাইণ্ডটোৱে আপোনাক নকয় কেনেকৈ ৰাখিছে কি পৰিৱেশ ৰাখিছে পইচা থাকিলে কি হ'ব লাহে ধন না হৈ যাব সেই পৰিয়াল এইটো কিন্তু সাংঘাতিক কথা সেইটো আমাৰ 6 চেন্সে কৈ দিয়ে যে পৰিয়ালটো ভৱিষ্যত বা বৰ্তমান কি চলি আছে আপোনাৰ মূল গেটত থিয়া দিয়াৰ পিছতে আপুনি অনুভৱ কৰিব পাৰিব পৰিয়ালটোৰ ভৱিষ্যতৰ কথা বহু কথা গম পাই যায় ইয়াৰ কথাটোৱে এইখিনিতে আপুনি যদি মই চাওক এদিন ক'ৰবাত যোনে এটা কথা কৈছোঁ কোনটো ক'লোঁ মই ধৰক এটা পৰিয়ালখন চাওক ইয়াত মই লিখি দিছোঁ আপোনালোকে চাব ইয়াত কি আছে দক্ষিণ ফালৰ শক্তিনাশ আছে নাই দৰিদ্ৰতা আছে গেটখন এই ছাইডত ৰাখি দিলে এইটো থাকিল পশ্চিম ছাইড এইটো দক্ষিণ ছাইডত এই ছাইডে আছে দক্ষিণৰ আপোনাৰ একদম এইটো এই মূৰৰ ফালে আছে এই তিনিটা ঘৰে বেয়া মূল গেটখন ইয়াত আছে ইয়াত যদি আপুনি থিয়া দিয়ে মূল গেটখনত আপোনাৰ মাইণ্ডটো ক'ব নোৱাৰাকৈ ক'ব যে পৰিয়ালটো ইমান ভাল নহয় ভাল দিন চলি থকা নাই ক'ব নোৱাৰাকৈ মানুহ বহাই দিয়ে এতিয়া মানুহ সেইটো গতিকে তাৰ লগতো বহুত কথা আছে গতিকে বাউণ্ডাৰীৰ পৰা ওলাই যোৱা যিখন মুখ্য গেট এই গেটখন আপোনাৰ একচুৱেলি বাস্তুমতে এনেকৈ বনালে শুভ বুলি কোৱা আছে আৰু তেতিয়া আপোনাৰ ঘৰৰ ভিতৰত বহু বাস্তুকে দোষ খুব মানে নিজে বহুত ক্ষেত্ৰত কমি যাব কিছুমান নোৱাৰে বাস্তুমতে আপুনি কিছুমান যেনেকৈ বাস্তুশাস্ত্ৰত যিদৰে দি থৈ দিছে আপুনি এক কথা ডেৰ কথা মানে ক'ত ঘৰ বনাব ক'ত মানিব আগত আছিল এভেইলেবল 1 বিঘা 2 বিঘা 4 বিঘা আপোনাৰ ঘৰ মানে চাইছিল ক্ৰছ মাৰি চালে আহিফালে আপোনাৰ বাস্তুমতে আপোনাৰ এতিয়া এইখিনি ক'লা যিখিনি ব্ৰহ্মস্থান এতিয়া এইখিনি বাদ দিয়ক বাদ দি ইফালে বনাওক সিফালে বনাওক কথা এটা কৈছোঁ
গতিকে তেতিয়া কথা নাছিল আজি এতিয়া ব্ৰহ্মস্থান ৰাখিব পাৰিব নেকি আপুনি এক কথা মানে তাৰ কথা মতে কথাৰ কথা কৈছোঁ আৰু গতিকে মানুহে সেইমতেও পাৰে আৰু কিছুমান আছে আজিকালিতো ফেংচুই মতেও কৰে বহুত আপোনাৰতো গমেই পাইছে ফেংচুই মতে কাছৰ মূৰ্তি ৰাখিব লাগে ক'ত আপোনাৰ মানে লাফিং বুদ্ধৰ কথা আহি পৰে হয়নে নহয় কোনোবাই ভেকুলী ৰখাৰ কথা কয় কিছুমানে আপোনাৰ বাঁহ ৰখা বহুত আছে ঘৰ সোমাওঁতে ফেংচুই মতে একেলগে ফেংচুই যে আপোনাৰ যে ঘণ্টা 7টা হেয়ৰ মানে ঘণ্টা ষ্টিল থকা খান্তি বুলি কয় সেইটো কিছুমান আপোনাৰ আছে 3টা ৰাখা ফেংচুই মতে বহুত ভেৰাইটিছ এইবিলাক মানে এটা মানে কৰি আছে মুখ্য কিন্তু আপোনাৰ মেইন গেটখনৰ লগতো কিন্তু বহুত কথা মানে ঠিক বাস্তু এইদৰে নিৰ্দেশ কৰি থৈ দিছে আপোনাৰ ঘৰ কোনটো ঘৰত ইয়াৰ এটা কথা আছে দেই কিন্তু এই যে দেখা পাইছে আপোনাৰ এৰে গোটেই কিন্তু দেৱতা আছে প্ৰতিনিধি দেৱতা আছে এইবিলাক এতিয়া ক'ব ক'ত এইবিলাক ইমানখিনি জানিব নালাগে আপোনালোকে মই যিখিনি কৈছোঁ সেইখিনিয়ে মানে এটা এইকাৰণে কৈছোঁ যে মানে সোধাৰ কাৰণে কৈছোঁ যে ছাৰ মোৰ ঘৰ এনেকুৱা গতিকে গেটখন মই পশ্চিম চাইডে ওলাব লাগে পশ্চিম চাইডে গেটখন এই চাইডত ৰাখি দিলে ভাল বহুত কথা আহি পৰে ৰাস্তা হ'লেও কথা থাকে আপোনাৰ যিটো ৰাস্তা মেইন ৰাস্তা কাষতেই ঘৰ মানে মানুহে এৰিছোঁ দীঘল হ'লে দীঘল হৈ থাকিব অকলে ভালে থাকক বেছি সুধাসুধি কৰি নাথাকিব আপোনালোকে বাস্তুৰ কথা যদি কোনোবাই যে ইমানখিনি মই কৈ দিলোঁ বাউণ্ডাৰীৰ কথাটো কম খুজিতো বহুত কৈ থাকিব পাৰে মই বাস্তুৰ হাতে দিয়া নাই আপোনালোকে লক্ষ্য কৰিছে কিছুমান নিচিনাটো মই যদি বাস্তুৰ কথা ক'ব যাই থাকোঁ তেনে আপোনালোকৰ বাস্তুৰ কথাই কৈ যাব লাগিব কিছুমান মই হ'ল কি আধ্যাত্মিক টাইপৰ মানুহ সেইকাৰণে মই কালি সিদিনা কৈছোঁ যে ৰীতি নীতিৰ কথা কৈ আছোঁ কিন্তু মই ৰীতি নীতিৰ কথা ক'ব পাৰোঁ কিছু আকৌ ক'ম আপোনালোকক এৰিছোঁ সকলোৰে ভাল হওক মংগল হওক যদি গেটবিলাক এনেকুৱাকৈ আছে যদি সুবিধা পায় অলপ ইফাল সিফাল কৰি ল'ব একো নাই চাই লওক যিহেতু দি থোৱা আছে ওলোৱা সোমোৱা কৰা মুখ্য গেট যিখন আমি লোহাৰে বনাওঁ প্ৰায় লোহাৰ যিখন গেট সেইখনতো লোহাৰে গেট বনাওঁ না সেইটো চাই ডাঙৰ হ'ব পাৰে কিন্তু যিটো আমি ওলাব সৰুখন পজিশ্যনটো চাই ল'ব সেইমতে কৰি ল'ব কিছু ৰিফৰ্ম কৰি ল'ব পাৰে যদি দেখা পাইছে যে আপোনাৰ মানে এতিয়া আমি এটা কথা কৈছোঁ এটা পৰিয়ালে ঠিক এইটো কথা কৈছোঁ এই পৰিয়ালটো ধৰক এটা পৰিয়ালে যিটো দক্ষিণ ফালৰ কথা কৈছোঁ যদি আপোনাৰ দেখা পাইছে যে পৰিয়ালৰ ইমান কাম কৰি হাতত টকা পইচা একো নাথাকে হয়তো যেতিয়া আপুনি গণিত কৰিব যে মানে এই গেটৰে গণ্ডগোল চলি আছে আপোনাৰ কাৰণ তাতে দেখাই আছে যে শক্তি নাক যদি দৰিদ্ৰ হয় সেই মানুহৰ শক্তি থাকিব জানো এটা কথা কৈছোঁ যে এই ক্ষেত্ৰত কৈছোঁ যে এইটো আপোনাৰ শক্তি নাশ লেখাই থোৱা আছে গতিকে য'ত দৰিদ্ৰ হৈ থাকিব এই 2 নম্বৰ 3 ইয়াত যদি গেটখন থাকে অলপ সময় মানে বাউণ্ডাৰী মূল গেটখন থাকে লোহাৰ গেটখন থাকে তেতিয়া আপোনাৰ শক্তি এনেও নাশ হৈ যাব 3টা লগ হ'ল দৰিদ্ৰতা বুলি কৰি থৈ দিছে গতিকে আপুনি ইফালৰ পৰা গুচাই ফালে অলপ আগুৱাই লৈ যাওক যে য'ত অলপ ভয় থাকিলে আকৌ তাৰ লগত আপোনাৰ পুত্ৰ সন্তান এইখিনি ভাল বৰ বেছি আৰু তো আপুনি ভাবি পেলাই এৰিছোঁ ক'লে কৈ থকা যায়